Hello students. তো আজি আমি চ্যাপ্টার 4 ৰ 4 নম্বৰ ভিডিওটো Hello students. এই ভিডিওটোত আমি দুটা টপিক আলোচনা কৰিম। প্ৰথমটো হ'ল ভেলোচিটি সিলেক্টৰ আৰু তাৰ পিছত আমি আলোচনা কৰিম সাইক্লোট্ৰন। তো প্ৰথমতে আমি ভেলোচিটি সিলেক্টৰ স্টাৰ্ট কৰো। তো সোৱা ভেলোচিটি সিলেক্টৰত কি কৰা হয়? ইলেক্ট্ৰিক আৰু ম্যাগনেটিক ফিল্ড দুইটা একেলগে লোৱা হয়। আৰু এটা ফিল্ড আনটো ফিল্ডৰ কি থাকে পারপেন্ডিকুলার ডাইরেকশনত থাকে। সো ইয়াতে ইলেক্ট্রিক ফিল্ড আমি y এক্সিছত লৈছো আৰু ম্যাগনেটিক ফিল্ড আমি লৈছো z এক্সিছত। আৰু q চাৰ্জৰ এটা পাৰ্টিকল b ভেলোচিটিত এই যেটো ৰিজন আছে যেটো ৰিজনত দুইটা ফিল্ড আছে হেতু ৰিজনত এন্টাৰ কৰিছে। তেনেহলে আমি তিনিটা ভেক্টৰ কেনেকৈ লিখিব পাৰিম? e equal to e into j cap যেহেতু y এক্সিসৰ পিনে আছে গতিকে j cap ইউনিট ভেক্টৰ মাল্টিপ্লাই হ'ব। ম্যাগনেটিক ফিল্ড কি হ'ব? b into z এক্সিসৰ পিনে আছে z এক্সিসৰ পিনে ইউনিট ভেক্টৰ k cap। তাৰ পিছত ভেলোচিটি যেহেতু x এক্সিসৰ পিনে আছে গতিকে ভেলোচিটিৰ ম্যাগনিটিউডৰ লগত কি মাল্টিপ্লাই হ'ব? i cap মাল্টিপ্লাই হ'ব। তো এতিয়া সোৱা যেটো পাৰ্টিকল ইয়াতে এন্টাৰ কৰিছিল q সেই পাৰ্টিকলটো এই ফিল্ডত সোমোৱাৰ লগে ইলেক্ট্ৰিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ড দুইটা ফিল্ডৰ দ্বাৰা কি হ'ব? ইয়াৰ ওপৰত ফোর্স এক্সাৰ্ট হ'ব। দিস পাৰ্টিকল উইল বি এফেক্টেড বাই both the electric and magnetic field. সো এই পাৰ্টিকলটোৰ ওপৰত ইলেক্ট্ৰিক ফিল্ড কিমানখিনি এক্সাৰ্ট হ'ব? আমি ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা জানো q into e। তো এটো হৈ যাব QE J cap। তো ইমানখিনি ফোর্স কোনটো ডাইরেকশনত পৰিব? J cap যেহেতু ইয়াতে মাল্টিপ্লাই হৈছে তাৰ মানে পজিটিভ y এক্সিসৰ পিনে। আনহাতে ইয়াৰ ওপৰত ম্যাগনেটিক ফোর্স কিমানখিনি ক্ৰিয়া কৰিব? We know that the formula for magnetic force is Q V cross B. So it will be Q V I cap cross B K cap. So it হৈ যাব Q V V আৰু I cap cross K cap. I cap cross K cap মানে হল minus J cap. So clearly দেখা পাইছা যে এই পাৰ্টিকলটোৰ ওপৰত ম্যাগনেটিক ফোর্স যেটো এক্ট কৰিব that force will be towards negative y axis। তেনেহলে ইয়াৰ ওপৰত টোটাল ফোর্স কিমানখিনি পৰিব? টোটাল ফোর্স যাক আমি কি ফোর্স বুলি ক'ব পাৰো? লরেন্স ফোর্স বুলি ক'ব পাৰো। ইট উইল বি ইকুয়াল টু এই দুটা যদি যোগ কৰা q কমন আহিব e minus vb into j cap। সো এতিয়া আমি হেই কন্ডিশনটো উলিয়াব বিচাৰিছো যেটো কন্ডিশনত এই ফোর্সটো কি হৈ যায়? জিরো হৈ যায়। জিরো হ'ব পাৰে কেনেকৈ হ'ব পাৰে সোৱা প্ৰ্যাকটিক্যালি প্ৰথমতে চাই লোৱা। আমি যদি ই আৰু বিৰ ভ্যালু চেঞ্জ কৰি থাকো তেনেহলে কি হ'ব? ম্যাগনেটিক ফোর্স আৰু ইলেক্ট্রিক ফোর্স চেঞ্জ হৈ থাকিব আৰু এটা সময়ত এই দুটা ফোর্সৰ ম্যাগনিটিউড সমান হৈ যাব আৰু যেটো কন্ডিশনত এই দুটা ফোর্সৰ ম্যাগনিটিউড সমান হৈ যাব হেইটো কন্ডিশনত বা হেইটো মোমেন্টত তাৰ ওপৰত টোটাল ফোর্স কিমান হৈ যাব? জিরো হৈ যাব। সো আমি এতিয়া হেই কন্ডিশনটো উলিয়াম যেটো কন্ডিশনত টোটাল ফোর্স কিমান হৈ যাব? জিরো হৈ যাব। সো টোটাল ফোর্স উইল বি জিরো। টোটাল ফোর্স জিরো হ'ব লাগিলে q তো জিরো নহয় কোনখিনি বস্তু জিরো হ'ব লাগিব? ব্ৰেকেটৰ ভিতৰত যিখিনি বস্তু আছে সেই বস্তুখিনি জিরো হ'ব লাগিব। ব্ৰেকেটৰ ভিতৰৰ কোৱান্টিটি জিরো হ'ব লাগিব। তো বনাই দিয়া জিরো e minus vb will be equal to 0. That means vb is equal to e আৰু তেতিয়া velocity is equal to কিমান হৈ যাব? e by b হৈ যাব। তো ইয়াৰ পৰা কি দেখিলো? যদি আমি গোটেই কথাখিনি এতিয়া আমি ৰিভার্স কৰি ক'ব বিচাৰো আমি কি ক'ব পাৰিম যে এইটো এৰেঞ্জমেন্টত যত নেকি ইলেক্ট্ৰিক ফিল্ড y আৰু ম্যাগনেটিক ফিল্ড z এক্সিসত আছে ইয়াতে যদি এটা পাৰ্টিকল এন্টাৰ কৰে জেনারেল কন্ডিশনত কি হ'ব? ইট উইল বি এফেক্টেড বাই ম্যাগনেটিক এন্ড ইলেক্ট্রিক ফিল্ড। কিন্তু যদিহে এই পাৰ্টিকলটোৰ ভেলোচিটি e by b হয়
তেনেহ'লে কিন্তু পাৰ্টিকেলটোৰ ওপৰত কোনো ফ'ৰ্ছে এক্ট নকৰে তেতিয়া পাৰ্টিকেলটো কি হৈ যাব সিধা পাৰ হৈ যাব আৰু যদি ভেলোচিটি e/b নহয় দেন দ্য পাৰ্টিকেলছ উইল বি এফেক্টেড বাই লৰেন্স ফ'ৰ্চ এণ্ড ইট উইল গেট ডিফ্লেক্টেড ই তেতিয়া সিধা নাযাব যদি এফ ই বেছি হয় এইপিনে গুচি যাব যদি এফ বি বেছি হয় এইপিনে গুচি যাব এই কণ্ডিশ্যনটো আমি ইউজ কৰিব পাৰোঁ এটা পাৰ্টিকুলাৰ ভেলোচিটিৰ পাৰ্টিকেল সিলেক্ট কৰাৰ কাৰণে তো আমি প্ৰেক্টিকেলি এইটো কেনেকৈ কৰিব পাৰোঁ চোৱা যদি আমি এটা চেম্বাৰৰ ভিতৰত যদি আমি ইলেক্ট্ৰিক ফিল্ড আৰু মেগনেটিক ফিল্ড ক্ৰিয়েট কৰোঁ আৰু ইলেক্ট্ৰিক ফিল্ড এইপিনে আৰু মেগনেটিক ফিল্ড এইপিনে ক্ৰিয়েট কৰোঁ আৰু এইফালে তুমি এটা সৰু ফুটা এটা ৰাখিছা এৰেঞ্জমেণ্টৰ আৰু এইফালে এটা সৰু ফুটা ৰাখিছা ইয়াৰ ঠিক পোনে পোনে এতিয়া আমি যদি বিভিন্ন ভেলোচিটিৰ চাৰ্জ পাৰ্টিকেল ইয়াৰ মাজেদি যাব দিওঁ তেতিয়া কি হ'ব যিবিলাক চাৰ্জ পাৰ্টিকেলৰ ভেলোচিটি e/b হ'ব সেইবিলাক কি হ'ব সিধা পাৰ হৈ ইয়াৰ মাজেদি ওলাই আহিব আৰু যিবিলাক পাৰ্টিকেলৰ ভেলোচিটি e/b নহ'ব সেই পাৰ্টিকেলবিলাক কি হ'ব যদি ইলেক্ট্ৰিক ফ'ৰ্চ বেছি হয় এইফালে ডিফ্লেক্ট হ'ব আৰু যদি মেগনেটিক ফ'ৰ্চ বেছি হয় তলৰ পিনে ডিফ্লেক্ট হ'ব সো এইটো ফুটাৰে তুমিতো ৰেণ্ডম ভেলোচিটি বিভিন্ন ভেলোচিটিৰ পাৰ্টিকেল সোমাব কিন্তু এই ফুটাটোৰে অকল সেইকেইটা ভেলোচিটিৰ পাৰ্টিকেল ওলাই আহিব যাৰ ভেলু কিমান হয় e/b হয় তো এই এৰেঞ্জমেণ্টটোৰ পৰা আমি কি কৰিলোঁ বিভিন্ন ভেলোচিটিৰ পাৰ্টিকেলৰ পৰা আমি অকল সেইকেইটা পাৰ্টিকেল সিলেক্ট কৰিছোঁ যিকেইটা পাৰ্টিকেলৰ ভেলোচিটি e/b এতিয়া সাপোজ এটা এক্সপেৰিমেণ্টৰ কাৰণে বা যিকোনো কাৰণত তোমাক অকল 10⁴ মিটাৰ পাৰ ছেকেণ্ড ভেলোচিটিৰ পাৰ্টিকেলৰহে প্ৰয়োজন চাৰ্জ পাৰ্টিকেল হ'ব লাগিব ফৰ এক্সাম্পল ধৰা আলফা পাৰ্টিকেল 10⁴ মিটাৰ পাৰ ছেকেণ্ড পাৰ্টিকেলৰ ভেলোচিটিৰ 10⁴ মিটাৰ পাৰ ছেকেণ্ড ভেলোচিটিৰ পাৰ্টিকেল তোমাক লাগে কিন্তু তোমাৰ হাতত বিভিন্ন ভেলোচিটিৰ পাৰ্টিকেল আছে তেতিয়া তুমি কি কৰিবা মেগনেটিক ফিল্ড আৰু ইলেক্ট্ৰিক ফিল্ড এনেকৈ ল'বা যাতে ইহঁতৰ ৰেচিঅ' কিমান হয় 10⁴ মিটাৰ পাৰ ছেকেণ্ড হয় তাৰপিছত এইফালেদি পাৰ্টিকেল সোমোৱাই দিয়া যিকেইটাৰ ভেলোচিটি 10⁴ মিটাৰ পাৰ ছেকেণ্ড সেইকেইটা ধুনীয়াকৈ ওলাই আহিব বিকজ দে উইল নট বি এফেক্টেড বাই দ্য ফ'ৰ্চ total force will be 0 on the particles having this amount of velocity and other particle will get deflected either this side or this side তো এইফালে যিকেইটা পাৰ্টিকেল ওলাই আহিব all the particle will have this amount of velocity so this is how velocity selector works this is how we can utilize cross electric and magnetic field as velocity selector ক্ৰছ মানে এটা আনটোৰ পাৰপেণ্ডিকুলাৰ হৈ আছে ফাইন নিশ্চয় এইখিনি বস্তু বুজি পাইছা তো নেক্সট আমি এতিয়া আলোচনা কৰিম সাইক্লোট্ৰনৰ বিষয়ে সাইক্লোট্ৰন হ'ল এনেকুৱা এটা ডিভাইচ যিটো ডিভাইচেৰে কি কৰা হয় চাৰ্জড পাৰ্টিকেলছ কিছুমান ধৰা প্ৰটন তাৰপিছত আলফা পাৰ্টিকেলছ এইবিলাকক আমি বহুত হাই এনাৰ্জিত আমি লৈ যাব পাৰোঁ তো ফিজিক্সত এনেকুৱা কিছুমান এক্সপেৰিমেণ্ট আছে যিবিলাক এক্সপেৰিমেণ্টত আমাক কি লাগে বহুত বেছি এনাৰ্জিৰ আমাৰ পাৰ্টিকেলছ লাগে তো সেই বেছি এনাৰ্জিৰ পাৰ্টিকেলছ প্ৰডিউচ কৰাৰ কাৰণে এই ডিভাইচটো ইনভেণ্ট কৰিছিল দুজন চাইণ্টিষ্ট E.O. লৰেন্স আৰু M.S. লিভিংষ্টন 1934ত এই ডিভাইচটো কি কৰিছিল ইনভেণ্ট কৰিছিল তো আমি আজি এই ডিভাইচটোৰ বিষয়ে পঢ়িম ইয়াৰ কনষ্ট্ৰাকশ্যন আৰু working আমি চাম তো সাইক্লোট্ৰনত কি থাকে এনেকুৱা দুটা ডি শেপড সেমি সার্কুলার হলো কন্টেইনার থাকে তার মানে এই দুটা দেখা পাইছা এই দুটা কি হয় হলো কন্টেইনার সো ইয়াত আমি যদিও সেকশনাল ভিউটো ইয়াত আঁকিছো এটো কি হয় এনেকুৱা হলো কন্টেইনার থাকে দুটা হলো কন্টেইনার থাকে যেহেতু ইহতক দেখাত ডি আখৰৰ নিচিনা এইবিলাকক কোৱা হয় ডি বুলি কোৱা হয় সো ইয়াক আমি D2 বুলি কওঁ ইয়াক আমি D1 বুলি কওঁ আৰু এই ডি দুটা কি কৰা হয় এটা ইভাকুৱেটেড সেন্টাৰ কন্টেইনাৰত ৰখা হয় তাৰ পিছত ইয়াতে ম্যাগনেটিক ফিল্ড এপ্লাই কৰা হয় ইয়াৰ পাৰপেন্ডিকুলাৰ ডাইৰেকশনত তাৰ মানে কথাটো এনেকুৱা এইটো যদি ডি হয় ইয়াতে যদি এটা ডি আৰু এটা ডি থাকে এইটো ডাইৰেকশনত কি কৰা হৈছে এইটো ডাইৰেকশনত কি কৰা হৈছে ম্যাগনেটিক ফিল্ড এপ্লাই কৰা হৈছে সো ইয়াতে ম্যাগনেটিক ফিল্ড কেনেকৈ হৈছে পাৰপেন্ডিকুলাৰ টু দা প্লেন অফ পেপাৰ
তাৰ মানে ওপৰৰ পিনে ওলাই আছে ম্যাগনেটিক ফিল্ড লগতে কি কৰা হয় ইয়াতে এটো যে দেখা পাইছা এটোক এটা হাই ফ্ৰিকুৱেন্সি অসিলেটৰ নামটোলৈ ভয় খাব নালাগে এটো এটা বেসিক্যালি এটা ভোল্টেজ সোর্স এটা হাই ভোল্টেজ সোর্স ই কি কৰে D1 আৰু D2 ৰ মাজত এটা হাই পটেনশিয়াল ডিফাৰেন্স ক্ৰিয়েট কৰে কিন্তু এটো আমাৰ যিবিলাক সেল আমি ইতিমধ্যে পঢ়ি আহিছো যিবিলাক ব্যাটাৰীৰ কথা পঢ়ি আহিছো তেনেকুৱা ব্যাটাৰী নহয় ই কি কৰিব পাৰে পোলাৰিটি কন্টিনিউয়াসলি চেঞ্জ কৰি থাকে তাৰ মানে এটো যদি এবাৰ প্লাস হয় এবাৰ মাইনাস হ'ব আকৌ প্লাস হ'ব আকৌ মাইনাস হ'ব আকৌ প্লাস হ'ব আকৌ মাইনাস হ'ব তাৰ মানে এই দুটাৰ মাজৰ পোলাৰিটি চেঞ্জ হৈ থাকে সো এইখিনি হল ইয়াৰ কনস্ট্ৰাকশন তো নেক্সট আমি ইয়াৰ ওয়ার্কিং সাম যে ই কেনেকে চার্জ পার্টিকেল এটাক বহুত বেছি এনার্জিত কনভার্ট কৰে ধৰা এটো এটা সোর্স চার্জ পার্টিকেলৰ সোর্স আমি ধৰি লৈছো এটো এটা পজিটিভ চার্জ পার্টিকেলৰ সোর্স আৰু ইয়াৰ পৰা কিউ এমাউন্টৰ চার্জ পার্টিকেল তুমি উলিয়াব পাৰা এতিয়া ধৰা এটা যেতিয়া আমি ইয়াৰ পৰা ইয়াতে আমি চার্জ পার্টিকেলটো আমি প্ৰডিউস কৰিম সেই সময়ত ধৰি ললো A2D ৰ পোলাৰিটি মাইনাস হৈ আছে আৰু A2D ৰ পোলাৰিটি প্লাস হৈ আছে তেতিয়া কি হ'ব চার্জ পার্টিকেলটো প্ৰডিউস হোৱাৰ লগে লগে যেহেতু এটো পজিটিভ চার্জ ই কোন পিনে যাব নিশ্চয় নেগেটিভৰ পিনে যাব ই নেগেটিভত আহি D ৰ ভিতৰত সোমাব এতিয়া সোৱা কি হ'ব যেতিয়া পার্টিকেলটো D ৰ ভিতৰত সোমাব D ৰ ভিতৰত সোমোৱাৰ লগে লগে D ৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড কিমান হৈ যাব সোৱা এইখিনি জায়গাত আমাৰ ইলেক্ট্ৰিক ফিল্ড থাকিব কিয় থাকিব কাৰণ ইয়াতে আমি potential difference create কৰিছো তো due to this potential difference we will have electric field between these 2D দুটাৰ মাজৰ অঞ্চলটোত অকল ইলেক্ট্ৰিক ফিল্ড থাকিব কিন্তু D ৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড নাথাকে আমি অলৰেডি চ্যাপ্টাৰ 2 ত আমি শিকি আহিছো যে মেটালিক কণ্ডাক্টৰ এটাৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড শিল্ডেড হৈ যায় ইয়াৰ ভিতৰত কোনো ধৰণৰ ফিল্ড নাথাকে তো ইনসাইড D লিখি লৈছো বস্তুখিনি ইনসাইড D's ইলেক্ট্রিক ফিল্ড কিমান হ'ব 0 হ'ব কিন্তু ম্যাগনেটিক ফিল্ড থাকিব আৰু সোৱা ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন আৰু ভেলোসিটিৰ ডাইৰেকশন কি হৈ আছে পারপেন্ডিকুলাৰ হৈ আছে যদি পারপেন্ডিকুলাৰ হৈ থাকে তেনেহলে আমি ইতিমধ্যে শিকি আহিছো যে ম্যাগনেটিক ফিল্ডটোৱে কি কৰিব চার্জ পার্টিকেলটোক সার্কুলাৰ পাথত ঘূৰাব বিচাৰিব ভেলোসিটি চেঞ্জ হ'বনে নহয় তো ইনসাইড দিস ইলেক্ট্ৰিক ফিল্ড 0 হ'ব আৰু চেঞ্জ ইন ভেলোসিটিও 0 তাৰ মানে যিমান ভেলোসিটিত ই D ৰ ভিতৰত সোমাব ভেলোসিটি মানে স্পিড যিমান স্পিডত D ৰ ভিতৰত ই সোমাব হিমানখিনি স্পিডে থাকিব এতিয়া আমি কিছুমান কথা মনত পেলাও আমি কি কথা মনত পেলাম আমি জানো আমি ইতিমধ্যে পাই আহিছো যেতিয়া চার্জ পার্টিকেল এটা এনেকে ম্যাগনেটিক ফিল্ডত সার্কুলার পথত ঘুৰে সেই সার্কুলার পথৰ ৰেডিয়াস কিমান হয় mv/qb আৰু টাইম পিৰিয়ড কিমান হয় twice pi m/qb তো ইয়াৰ পৰা আমি দুটা বস্তু লক্ষ্য কৰিছো কি লক্ষ্য কৰিছো যে ৰেডিয়াস ইজ ডাইৰেক্টলি প্ৰপোৰ্শনেল টু স্পিড যিমান বাঢ়িব ৰেডিয়াসও হিমানে বাঢ়িব আৰু সেকেন্ড কথাটো হল যে ইয়াৰ যেটো টাইম পিৰিয়ড আছে সেই টাইম পিৰিয়ড কি হ'ব কি নহয় চেঞ্জ নহয় তোমাৰ ভেলোসিটি যদি বাঢ়ি গৈ থাকে বা ৰেডিয়াস যদি বাঢ়ি গৈ থাকে সার্কুলার পাথৰ টাইম পিৰিয়ড কি থাকিব সেম থাকিব আৰু আমি কি কৰিছিলো এই অসিলেটৰৰ টাইম পিৰিয়ড আৰু এটো হল আমাৰ কি সাইক্লোটনৰ টাইম পিৰিয়ড এই দুটা আমি সেম কৰি দিম তো টাইম পিৰিয়ড ইমানখিনি হলে ফ্ৰিকুৱেন্সি কিমানখিনি হ'ব ফ্ৰিকুৱেন্সি হ'ব qb/twice pi m এতিয়া আমি কি কৰিম এইটো অসিলেটৰৰ ফ্ৰিকুৱেন্সি আৰু এটুক সাইক্লোটন ফ্ৰিকুৱেন্সি বুলি কোৱা হ'ব আৰু এই সাইক্লোটন ফ্ৰিকুৱেন্সি আমি সেম কৰি দিম ধৰা অসিলেটৰৰ ফ্ৰিকুৱেন্সি যদি নিউ নট হয় আমি নিউ নট আৰু সাইক্লোটনৰ ফ্ৰিকুৱেন্সি এক্স্যাক্টলি সেম কৰি দিম নিউ নট আৰু সাইক্লোটনৰ ফ্ৰিকুৱেন্সি সেম কৰিলে কি হ'ব সেম কৰিলে এইটোৱে হ'ব যে ই যেতিয়া ইয়াৰ পৰা ইয়ালৈকে আহিব ই যেতিয়া হি হাফ সার্কেলটো কমপ্লিট কৰিব সেমি সার্কেলটো কমপ্লিট কৰিব লগলগে সাইক্লোটন এই লগলগে তোমাৰ অসিলেটৰে পোলাৰিটি চেঞ্জ কৰি দিব সোৱা আমাৰ কি হৈ আছিল চার্জ পার্টিকেলটো এটো আমাৰ নেগেটিভ হৈ আছিল আৰু ইফালে পজিটিভ হৈ আছিল সেই কাৰণে চার্জ পার্টিকেলটো ইয়াত সোমাই ইয়াতে কি কৰিছে এনেকে সার্কুলার পাথ কৰিছে কৰি ইয়ালৈকে আহিছে
ইয়ালৈকে অহাৰ লগে লগে কি হ'ব এইবাৰ এইটো পজিটিভ হৈ যাব আৰু এইফালে নেগেটিভ হৈ যাব তেনেহলে যেই তোমাৰ ডিৰ পৰা চাৰ্জ পাৰ্টিকলটো ওলাই আহিব ওলাই অহাৰ লগে লগে কি হ'ব ইট উইল বি এক্টেড বাই ইলেক্ট্ৰিক ফিল্ড আৰু ইলেক্ট্ৰিক ফিল্ডে কি কৰিব তাক এই পিনে লৈ আহিব কাৰণ আমি জানো চাৰ্জ পজিটিভ চাৰ্জ সদায় পজিটিভৰ পৰা নেগেটিভত আহে আৰু আহোতে তাৰ স্পীড কি হ'ব বাঢ়িব আৰু যেতিয়া স্পীড বাঢ়িব এইবাৰ কিন্তু হি যেটো সার্কুলার পথত ঘূৰিব সেই সার্কুলার পথৰ ৰেডিয়াস কি হ'ব বেছি হ'ব কাৰণ ভি স্পীড বাঢ়িছে যদি ৰেডিয়াস বেছি হ'ব তো ইয়াতে কি হ'ব ই আগতে যিমান ৰেডিয়াসত আছিল তাতকে বেছি ৰেডিয়াসত মুভ কৰিব মুভ কৰি ইয়ালৈকে আহিলে ইয়ালৈকে অহাৰ লগে লগে কি হ'ব চোৱা ইয়াৰ পৰা ইয়ালৈকে আহোতে যিমান টাইম লাগিছে ইয়াৰ পৰা ইয়ালৈকে আহোতে সিমান টাইমে লাগিব কাৰণ টাইম পিৰিয়ড কিহৰ ওপৰত ডিপেন্ড নকৰে স্পীডৰ ওপৰত ডিপেন্ড নকৰে যেতিয়া ইয়াৰ পৰা ওলাই আহিব বিচাৰিব লগে লগে কি হ'ব অসিলেটৰৰ পোলাৰিটি চেঞ্জ হৈ যাব সো এইটো চোৱা মাইনাস হৈ আছিল এইটো প্লাস হৈ আছিল কিন্তু চাৰ্জ পাৰ্টিকলটো ইয়াত আহাৰ লগে লগে এইটো আমাৰ আকৌ প্লাস হৈ যাব এইটো মাইনাস হৈ যাব গতিকে চাৰ্জ পাৰ্টিকলটো ইয়াতেও কি হ'ব আগৰ ইলেক্ট্ৰিক ফিল্ডে কি কৰিব তাৰ স্পীড বঢ়াই যেতিয়া হি ডি টুত সোমাব আকৌ ইলেক্ট্ৰিক ফিল্ড জিৰো হৈ যাব অকল ম্যাগনেটিক ফিল্ডৰ দ্বাৰা এক্টেড হ'ব ম্যাগনেটিক ফিল্ডটা কি কৰিব আগতকে ডাঙৰ সাৰ্কেলত ঘূৰাব সাৰ্কেল আগতকে ডাঙৰ কিয় হৈ গল কাৰণ স্পীড বাঢ়ি গল আকৌ যেতিয়া ইয়াত আহি যাব আকৌ অসিলেটৰৰ পোলাৰিটি চেঞ্জ কৰিব অসিলেটৰৰ পোলাৰিটি চেঞ্জ হৈ যাব তাৰ মানে আকৌ এইটো নেগেটিভ হৈ যাব এইটো প্লাস পজিটিভ হৈ যাব তেতিয়া কি হ'ব হি তাৰ স্পীড কি হ'ব এইখিনি জায়গাত আকৌ বাঢ়ি আৰু বেছি ডাঙৰ ৰেডিয়াসত যাব তাৰ পিছত ইয়াতে এটা ডিফ্লেক্টৰ থাকে ডিফ্লেক্টৰৰ কাম হ'ব যেতিয়া চাৰ্জ পাৰ্টিকলটোৰ প্ৰায় ডিৰ ৰেডিয়াসৰ সমান ৰেডিয়াস পাব ডিফ্লেক্টৰে কি কৰিব ইয়াৰ পৰা ইয়াক ডিফ্লেক্ট কৰি দিব আৰু এইটো এটা এক্সিট এইটো এটা হোল আৰু চাৰ্জ পাৰ্টিকলটো কি হ'ব এইটো এক্সিটেৰে বাহিৰত ওলাই আহিব যেতিয়া হি বাহিৰত ওলাই আহিব তাৰ কি হ'ব বহুত বেছি স্পীড থাকিব বহুত বেছি স্পীড কিয় থাকিব কাৰণ আমি ইয়াতে কি দেখা পাইছো যে এটা ডিৰ পৰা যেতিয়া আন এটা ডিত চাৰ্জ পাৰ্টিকলটো সোমাইছে সেই প্ৰতিটো ষ্টেপত কি হৈ আছিল যে ডি দুটাৰ মাজৰ যিখিনি জায়গা আছিল তাতে ইলেক্ট্ৰিক ফিল্ডে কি কৰি আছিল চাৰ্জ পাৰ্টিকলটোৰ স্পীড আৰু এনাৰ্জি বঢ়াই আছিল সো এনেকে আমি যদি ইয়াতে 3-4 বাৰ হোৱা দেখাইছো প্ৰ্যাকটিক্যালি বহুত বাৰি কি কৰিব ডি টুৰ মাজত ঘূৰিব আৰু প্ৰত্যেকটো ষ্টেপত তাৰ এনাৰ্জি বাঢ়িব আৰু লাষ্টত গৈ বহুত বেছি এনাৰ্জিত চাৰ্জ পাৰ্টিকলটো ওলাই আহিব আৰু যেতিয়া চাৰ্জ পাৰ্টিকলটো ওলাই আহিব সেই সময়ত চাৰ্জ পাৰ্টিকলৰ যেটো সেমি সাৰ্কুলাৰ পাথ আছিল সেই সেমি সাৰ্কুলাৰ পাথৰ যেটো ৰেডিয়াস হেতু অলমোস্ট কাৰ সমান হ'ব ডি ৰেডিয়াসৰ সমান হ'ব ইয়াতে ক্যাপিটেল আৰ মান হ'ল ৰেডিয়াস অফ ডি সো এইখিনি আছিল সাইক্লোট্ৰনৰ ওয়াৰ্কিং আৰু কনস্ট্ৰাকচন নেক্সট আমি চাম যেতিয়া চাৰ্জ পাৰ্টিকলটো ওলাই আহিব সাইক্লোট্ৰনৰ পৰা তাৰ এনাৰ্জি কিমান হ'ব সোৱা এনাৰ্জিৰ কাৰণে আমি ফৰ্মুলা কি জানো হাফ অফ mv স্কয়াৰ কাৰেক্ট আকৌ v ইকুৱেল টু কিমান হ'ব v ইকুৱেল টু হ'ব r qb বাই m কিন্তু যেতিয়া ই ওলাই আহিছিল সেই সময়ত আমাৰ সাৰ্কুলাৰ পাথৰ ৰেডিয়াস কাৰ ৰেডিয়াসৰ সমান হয় ডি ৰেডিয়াসৰ সমান হয় গতিকে আমি স্মল r ৰ জায়গাত কি লিখিব পাৰিম ক্যাপিটেল R লিখিব পাৰিম তো বিৰ ভ্যালু ইয়াতে পুট কৰি দিয়া বিৰ ভ্যালু যদি ইয়াতে আমি পুট কৰি দিও আমি এনাৰ্জি ইজ ইকুৱেল টু কিমান পাম হাফ অফ m qb r by m হোল স্কয়ার তো এটো কিমান হৈ যাব e ইকুৱেল টু এটা m ক্যান্সেল গৈ হাফ অফ m ওপৰত থাকিব qb স্কয়ার b square r square so this is the energy of a charged particle accelerated by a cyclotron তো এইখিনি আছিল সাইক্লোট্ৰনৰ কথা তো সাইক্লোট্ৰনত চাৰ্জ পাৰ্টিকলটোৰ এনাৰ্জি কিহে বঢ়াই ইলেক্ট্ৰিক ফিল্ড নে ম্যাগনেটিক ফিল্ড নে বোথ এনসার কি হ'ব সে অকল ইলেক্ট্ৰিক ফিল্ডে ইয়াৰ এনাৰ্জি বঢ়াই ম্যাগনেটিক ফিল্ডে এনাৰ্জি বঢ়াব নোৱাৰে
কিয়নো আমি আগতে পাই আহিছোঁ যে মেগনেটিক ফিল্ড যেহেতু মেগনেটিক ফিল্ডৰ কাৰণে যিটো ফ'ৰ্চ পাওঁ সেই ফ'ৰ্চটো যিহেতু ভেল'চিটিৰ পাৰ্পেণ্ডিকুলাৰ ডাইৰেকশ্যনত এক্ট কৰে সি কি কৰিব নোৱাৰে ভেল'চিটিৰ মেগনিটিউড বঢ়াব নোৱাৰে অকল ডাইৰেকশ্যন চেঞ্জ কৰে যেহেতু ভেল'চিটি সি চেঞ্জ কৰিবই পৰা নাই আমি এনাৰ্জিটো হাফ অফ এম ভি স্কুৱেৰ তো ইয়াৰ ভেলুটো কি হোৱা নাই মেগনেটিক ফিল্ডে চেঞ্জ কৰিব পৰা নাই গতিকে মেগনেটিক ফিল্ডে এনাৰ্জি বঢ়াব পৰা নাই এনাৰ্জি অকল কোনে বঢ়াই আছে এনাৰ্জি অকল বঢ়াই আছে ইলেক্ট্ৰিক ফিল্ডে সো এটা কাম কৰোঁ যেহেতু আমি ই আখৰেৰে ইলেক্ট্ৰিক ফিল্ড বুজাইছোঁ এনাৰ্জি আমি ই আখৰেৰে বুজাওঁ নহ'লে কনফিউজন হৈ যাব পাৰে ফাইন তো ইয়াতে এনাৰ্জি কোনে বঢ়াইছে ইলেক্ট্ৰিক ফিল্ডে আৰু মেগনেটিক ফিল্ড অকল কি কৰিছে চাৰ্জ পাৰ্টিকেলটোক সাৰ্কুলাৰ পাথত ঘূৰাইছে